নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 21 আগষ্ট আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজিও অসমৰ বাহনত আক্ৰমণ খাচী লোকৰ আৰু মুখত ক'লা কাপোৰ মাৰি কেইবাখনো বাহনত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসম আৰু মেঘালয় কাণ্ডক লৈ এইবাৰ উত্তপ্ত হৈ পৰিছে দুখন ৰাজ্যৰে পৰিস্থিতি আৰু ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে অসম আৰু মেঘালয়ৰ পৰিস্থিতি। আজিও পুৱাই ভয়ংকৰ আক্ৰমণ অসমৰ কেইবাখনো বাহনত আৰু আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰি অসম পালেহি ট্ৰাকসহ চালক আৰু কেমেৰাৰ সন্মুখতেই শিহৰণকাৰী বৰ্ণনা ট্ৰাক চালকৰ। শ্বিলং বাইপাছৰ সমীপথে নম্বৰ প্লেটবিহীন বাহনৰ দুৰ্বৃত্তৰ আক্ৰমণ আৰু মুখত ক'লা কাপোৰ মাৰি অসমৰ ট্ৰাকত শিলগুটি নিক্ষেপ কৰাৰ দৃশ্য আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ আৰু এখন নহয় প্ৰায় 3ৰ পৰা 4খন বাহন লৈ শিলগুটি নিক্ষেপ কৰিছে। আৰু যোৰাবাটত বৰ্তমান ভয়ংকৰ পৰিস্থিতি ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে অসম আৰু মেঘালয়ৰ পৰিস্থিতি। আজি পুৱাই ভয়ংকৰ আক্ৰমণ অসমৰ কেইবাখনো বাহনত আৰু আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰি অসম পালেহি ট্ৰাকসহ চালকে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ প্ৰথমবাৰৰ বাবে মেঘালয় কাণ্ডক লৈ মুখ খুলিছে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কৈছে যে বন্ধু সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশী কেতিয়াও সলনি কৰিব নোৱাৰি। এই মুহূৰ্তত সবিস্তাৰে খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এই মুহূৰ্তৰ খবৰ এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে বন্ধু সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশী কেতিয়াও সলনি কৰিব নোৱাৰি আৰু মেঘালয় কাণ্ডক লৈ এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। আৰু বন্ধুক যিকোনো সময়তেই সলনি কৰিব পাৰিব কিন্তু প্ৰতিবেশী কেতিয়াও আপুনি সলনি কৰিব নোৱাৰিব আৰু অসম মেঘালয় দুয়োখন ৰাজ্য প্ৰতিবেশী আৰু সমস্যা সমাধানৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব আৰু দুই এটা দুষ্কৃতিকাৰীৰ বাবে গোটেই মেঘালয়ক বেয়া পাব নোৱাৰি আৰু মন্তব্য কৰিছে এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁ কৈছে যে যিকোনো সময়তে কিন্তু আমি বন্ধু সলনি কৰিব পাৰোঁ কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি কিন্তু যিকোনো সময়তে প্ৰতিবেশী সলনি কৰিব নোৱাৰি, অৰ্থাৎ প্ৰতিবেশী সলনি কৰাটো একেবাৰে অসম্ভৱ কথা। আৰু মেঘালয় কাণ্ডক লৈ এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। পৰৱৰ্তী খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উত্তপ্ত হৈ পৰিছে যোৰাবাট আৰু আনফালে সেনাৰ বাহন উভতাই পঠিয়াইছে প্ৰতিবাদকাৰীয়ে আৰু মেঘালয়ৰ গাড়ী কোনোপধ্যেই সোমাব নোৱাৰিব অসমত আৰু এইবাৰ উত্তপ্ত হৈ পৰিছে ক্ৰমান্বয়ে অসম আৰু মেঘালয়ৰ পৰিস্থিতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ পুৱাৰে পৰাই উত্তেজনা বৃদ্ধি পাইছে যোৰাবাটত আৰু প্ৰতিবাদৰ মাজতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰাবাট আৰক্ষীয়ে আটক কৰিছে 2জনকৈ লোকক আৰু বাহনৰ নম্বৰ প্লেটত ML দেখিলেই উভতাই পঠিয়াইছে কেব চালকসকলে আৰু অন আৰ্মি ডিউটি বুলি লিখা গাড়ীও পঠিয়াইছে উভতাই আৰু মেঘালয়ৰ গাড়ী কোনোপধ্যেই সোমাব নোৱাৰিব অসমত আৰু পুনৰ অসমৰ কেইবাখনো বাহনত আক্ৰমণ মেঘালয়ত আৰু শিলচৰৰ পৰা আহি থকা সময়তেই আক্ৰমণ এখন ট্ৰাকক আৰু শ্বিলং গুৱাহাটীৰ মাজৰ বাণিজ্যিক টেক্সি সেৱা বন্ধ কৰি দিয়া হৈছে আৰু আনফালে টেক্সি সেৱা বন্ধ মেঘালয়ৰ টেক্সি চালক সন্থাৰ আৰু আজিৰে পৰা বন্ধ হৈ পৰিছে শ্বিলং আৰু মেঘালয়ৰ টেক্সি সেৱা। আৰু আজি পুৱাই 7 বজাৰ পৰা পুনৰ আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী। অসমৰ পৰা মেঘালয়লৈ টেক্সি বন্ধ কৰাৰ হুংকাৰ আৰু শ্বিলঙৰ হিংসাৰ বিৰুদ্ধে যোৰাবাটত হৈছে তীব্ৰ প্ৰতিবাদ আৰু পুৱাৰে পৰাই উত্তেজনা বৃদ্ধি পাইছে যোৰাবাটত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অসমৰ পৰা মেঘালয়লৈ সৰবৰাহ নকৰে ইন্ধন আৰু পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ এই ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে খুবেই ডাঙৰ খবৰ। মেঘালয়ৰ বিৰুদ্ধে এইবাৰ অধিক শোভিত হৈ পৰিছে প্ৰতিবাদকাৰী আৰু এইবাৰ মেঘালয়ৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰলিয়াম মজদুৰৰ আৰু অসমৰ পৰা মেঘালয়লৈ ইন্ধন সৰবৰাহ নকৰাৰ সিদ্ধান্ত পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ আৰু মেঘালয়লৈ বন্ধ হ'ব অসমৰ পৰা ইন্ধন সৰবৰাহ আৰু মেঘালয়ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ইউনিয়নৰ আৰু সংবাদ মাধ্যমক এই কথা জনালে ইউনিয়নৰ
সভাপতি শ্যাম নেওগে আৰু অনিৰ্দিষ্টকাললৈ বন্ধ মেঘালয়লৈ যোৱা টেংকাৰ আৰু অসমৰ পৰা মেঘালয়লৈ নাযায় কোনো টেংকাৰ আৰু সদৌ অসম মজদুৰ ইউনিয়ন সংঘৰ উত্তাল প্ৰতিবাদ আৰু বেতকুচিস্থিত IOCLৰ সন্মুখত পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ এই প্ৰতিবাদ আৰু বন্ধ কৰি দিয়া হৈছে পেট্ৰল ডিজেল গেছৰ টেংকাৰসমূহ আৰু মেঘালয়ত হোৱা হিংসাত্মক কাৰ্যৰ পিছতে এইবাৰ এই ঘোষণা কৰা হৈছে ইউনিয়নৰ ফালৰ পৰা আৰু মেঘালয় চৰকাৰে চালকসকলক সুৰক্ষা প্ৰদান নকৰালৈকে থাকিব এই বন্ধ আৰু মেঘালয়ৰ বিৰুদ্ধে অধিক ক্ষোভিত আৰু সৰব হৈ পৰিছে প্ৰতিবাদকাৰী। জনাইছোঁ পৰৱৰ্তী খবৰ। মেঘালয়ৰ বাহন ভাঙিলে এইবাৰ প্ৰতিবাদকাৰীয়ে আৰু জোৰাবাটত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। জোৰাবাটত পুনৰ উত্তপ্ত পৰিস্থিতি। এইবাৰ মেঘালয়ৰ বাহন ভাঙিলে প্ৰতিবাদকাৰীয়ে আৰু মেঘালয়ৰ চালকৰ অশ্লীল ভাষাৰে গালিগালাজ আৰু মেঘালয়ৰ পঞ্জীয়ন থকা বাহনৰ চালকৰ অশ্লীল গালিগালাজ দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদকাৰীক গালি দিয়াত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু ক্ষোভিত প্ৰতিবাদকাৰীয়ে ভাঙিলে বাহনখনৰ সন্মুখৰ গ্লাছ আৰু আৰক্ষীয়ে জব্দ কৰে বাহনখন আৰু জোৰাবাটত আজিৰ দিনটোত পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। এই 5টা গুণ আছে যদি হ'ব পাৰিব নগাঁৱৰ সাংসদ আৰু TMCয়ে বান্ধি দিলে এইবোৰ চৰ্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ব্ৰেকিং নিউজ। TMCয়ে বান্ধি দিছে এইবাৰ সাংসদৰ চৰ্ত। যদিহে 5টা গুণ থাকে তেনেহ'লেহে সাংসদ হ'ব পাৰিব আৰু নগাঁৱৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছে আৰু আজিৰে পৰা 30 ছেপ্টেম্বৰলৈ কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন আৰু লোকসভাৰ প্ৰাৰ্থীৰ বাবে 5টা চৰ্ত বান্ধি দিছে TMCয়ে আৰু প্ৰতিজন প্ৰাৰ্থীয়ে উচ্চ শিক্ষিত হোৱাটো বাঞ্ছনীয় আৰু ইংৰাজী আৰু হিন্দী সলসলীয়াকৈ ক'ব পাৰিব লাগিব প্ৰাৰ্থীজনে আৰু MP হ'লে নহ'ব, ৰাইজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আৰু সমাজৰ বাবে তেওঁৰ ভিতৰত একোজোৰা জুই জ্বলি থাকিব লাগিব আৰু টকাৰ অবিহনে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ বাবে আবেদন আৰু 5 টকীয়া এখন মেম্বাৰশ্বিপ কাৰ্ড থাকিলেই কৰিব পাৰিব প্ৰাৰ্থীজন আবেদন আৰু আবেদনৰ বাবে নাথাকে কোনো ধৰণৰ মাচুল আৰু খৰচ নহয় টকা পইচাও আৰু TMCৰ অসম প্ৰদেশৰ সভাপতি শ্বেৰমান আলী আহমেদৰ এই ঘোষণা আৰু নগাঁৱৰ লোকসভা নিৰ্বাচনত এইবাৰ প্ৰাৰ্থিত্ব দিব তৃণমূল কংগ্ৰেছে আৰু আজিৰে পৰা 30 ছেপ্টেম্বৰলৈকে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ বাবে আবেদন আৰু লোকসভাৰ প্ৰাৰ্থীৰ বাবে 5টা চৰ্ত বান্ধি দিছে TMCয়ে আৰু প্ৰতিজন উচ্চ শিক্ষিত হোৱাটো বাঞ্ছনীয় আৰু একোজন প্ৰাৰ্থীয়ে হিন্দী আৰু ইংৰাজী ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব।